খোৱা আৰু ৰোৱাৰ লগতে অলপ ঘূৰা ফুৰাও কৰিছোঁ। এৰিয়ান উডছ ন? নমস্কাৰ দৰ্শকসকল, আপোনালোকক খোৱা আৰু ৰোৱালৈ আকৌ এবাৰ ৱেলকাম জনালোঁ। আমাৰ নতুন চেনেলৰ ভিডিঅ' কেইটাত মৰম দিয়াৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ। এই চেনেলৰ প্ৰধান চৰিত্ৰকেইজন হৈছে মোৰ মা নিজৰা গগৈ আৰু পাপা শ্যামা দাস। আহক তেওঁলোকৰ লগতে আজি অকণমান ঘূৰা ফুৰা কৰোঁ ব'লক। আজি আমি এৰিয়ান উডছত আহিছোঁ, ফেমিলি একেলগে মিলি। ভাল লাগিছে ইয়াতে, ইয়াৰ এনভাইৰনমেণ্টটো বহুত ধুনীয়া, ভাল লাগিছে চব। একদম চাৰিওফালৰ একদম গোটেই মানে প্ৰাকৃতিক একদম গ্ৰীণ এণ্ড গ্ৰীণ, বহুত ধুনীয়া লাগিছে। সঁচাকৈ এই ৰিজৰ্টখনৰ পৰিৱেশটো খুবেই ভাল লগা। মা আৰু পাপাই ইয়াৰে প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰি এটা সুন্দৰ গেজিবত বহিব বুলি ঠিক কৰিলে। এৰিয়ান উডছ ন? এৰিয়ান উডছ এইবোৰ আমাৰ ল'ৰা ছোৱালীবোৰেহে জানে এইবিলাক বেছিকৈ। আজি টানি টানি আমাক লৈ আহিছে খাবলৈ ইয়াতে খাবলৈ বোলে খুব ভাল লাগে। অৱশ্যেই ভাল লাগিছে আজি খাবলৈ, আৰু বহুত দিনৰ মূৰত ওলাই আহি ভাল লাগিছে। আমাৰ মানে চিন্তা কৰিবলগীয়া নাই, কাৰণ তিনিটা মানুহে চাকৰিয়াল ইয়াতে আছেতো, গতিকে আমাৰ বিলটো কথা ইমান চিন্তা নকৰোঁ আৰু। চিকেন ফিটখন চুপ খাই আছোঁ। এতিয়া ক্ৰিস্পি কৰ্ণ খাইছোঁ, ক্ৰিস্পি বেবী কৰ্ণ। আমি এইটো খাই শেষ কৰিলোঁ। এইটো আছিলে স্লাইচ পৰ্ক, চিলি স্লাইচ পৰ্ক, এণ্ড এইটো হ'ল চিকেন, এইটো হ'ল চাইনিজ। হাতেদি খোৱা নেকি? ৰ'ব, ভিডিঅ'টো শেষ হোৱা নাই, আৰু আছে। পচন্দ কৰিছে যদি লাইক আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব দেই। এটি পোৱালি মাকৰ লগত আছে। আজি খোৱা আৰু ৰোৱাৰ লগতে অলপ ঘূৰা ফুৰাও কৰিছোঁ, অকণমান ভাল, মনটো ভাল লাগিবলৈ। আপোনালোকেও আহিব, এনেকৈ খুব ভাল লাগিব। হেল্ল' শ্যামা দাস, চামথিং। নহয়, ভালেই লাগিছে, এনভাইৰনমেণ্টটো বেয়া নহয়, ঠিকে আছে। পাহাৰ আছে ওপৰলৈ, গছ গছনিৰে ভৰা। এৰিয়ান উডছত সকলো সুবিধা আছে, ৰেষ্টুৰেণ্ট আছে, বাৰ আছে, কনফাৰেঞ্চ হল আছে, পুল আছে, আৰু ৰাতি থাকিবও পাৰিব। ইয়াত থকাও বহুত ৰুম আছে, আৰু ৰুমবিলাকো বেছ ভাল। ৰেটবিলাক 4000ৰ পৰা আৰম্ভ। আমি ভাল পালোঁ, খোৱা বোৱাবিলাকো ঠিকে আছে, ৰেটবিলাকো ৰিজনেবল। গতিকে আপোনালোকো আহিব পাৰে, দিনটো ধুনীয়াকৈ কটাই যাব পাৰে। কৰি শেষ কৰিলোঁ, যাবলৈ ওলাইছোঁ। অৱশ্যে পিছে শ্যামা দাস একেবাৰে খৰখেদাকৈ গ'লেই দেখোন। আমি এতিয়া পিছে পিছে দৌৰিব লাগিব, যি দেখিছোঁ। এওঁ ৰৈ থকা মানুহ নহয় ন, ঘৰত ভাত বনাবগৈ চাগে এতিয়া। এই ভিডিঅ'টো যদি ভাল লাগিছে, লাইক, ফ'ল', শ্বেয়াৰ কৰিব।